Hello everyone, welcome back to my channel. আহক আজি এটা কাষ্টমাইজ গিফ্ট হেম্পাৰ পেক কৰোঁ। কাষ্টমাৰৰ ডিমাণ্ড আছিলে যে এইটো এটা পিংক থিমত হ'ব লাগে, যিহেতু যিগৰাকীক দিব তেওঁৰ ফেভৰেট কালাৰ পিংক হয়। বাকী হেম্পাৰ কি বস্তু এড কৰিব লাগে, কি দিব লাগে সেইটো মোক তেওঁ নিজেই ডিচাইড কৰি ল'বলৈ কৈছিলে। চ' মই ইয়াত এটা কি ৰিং, য'ত তেওঁৰ নামৰ ইনিচিয়েল লেটাৰটো এড কৰিছোঁ, যিটো দেখিছে আপোনালোকে চাগে এইটো পি হয়। তাৰপিছত মই এটা হেয়াৰ বেণ্ড, সেইটো পিংক কালাৰতে ৰাখিছোঁ, আৰু যোনটো আমাৰ ভাইৰেল ৰেড কোষ্টাৰ আছে সেইটো মই এড কৰি দিছিলোঁ। আৰু তাৰ লগতে এইযোৰ কুইলিং পেপাৰেদি বনোৱা ইয়েৰিঙো আছিলে। এই কুইলিং পেপাৰেদি বনোৱা ইয়েৰিংযোৰ মোৰ লগৰ ছোৱালী এজনীয়ে বনায়। যদি আপোনালোকেও তেনেকুৱা ধৰণৰ ইয়েৰিং বিচাৰে তেতিয়াহ'লে মোক ডাইৰেক্টলি ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে। আৰু এইখিনি বস্তুৰ লগতে মই নিজৰ ফালৰ পৰা এটা গিফ্ট হিচাপে তেওঁলৈ এটা ফটো ফ্ৰেম এড কৰি দিছোঁ। পেকিংটো বহুত সহজ হয়, কিন্তু এইটো ভালেখিনিয়ে টাইম লৈ লয়। এইখিনি দেখিছে, এই পিংক কালাৰৰ থিমটোৰ লগত মিলাই মই এই পিংক কালাৰৰ ৰিবনটো ইয়াৰ লগতে লগাই দিছোঁ। আৰু সেই পেকিঙৰ ওপৰত যিহেতু তেওঁ পিংক কালাৰ ভাল পায়, সেইটো কাৰণে মই এটা নোটো লিখি দিছিলোঁ, যোনটো এই ধৰণে মই প্ৰিপেয়াৰ কৰিছিলোঁ। আপোনালোকে মই এই স্মল বিজনেছটোত গ্ৰ' কৰাত যিমানখিনি সহায় কৰিছে তাৰ বাবে থেংক ইউ।